Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পৰা ওলোৱা এটা ভ্যাকেন্সি নটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো আৰু অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীত থকা এই স্কুলখনৰ পৰা এটো এডভাৰটাইজ ওলাইছে। তো প্ৰথমতে আছে পোষ্ট অফ টিচাৰ সোশিয়োলজি এণ্ড কেমিষ্ট্ৰি ইন আসাম জাতীয় বিদ্যালয়। তো সমাজতত্ত্ব আৰু কেমিষ্ট্ৰি ৰসায়ন বিজ্ঞানৰ ভ্যাকেন্সিৰ কাৰণে এডভাৰটাইজ হৈছে। গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন দ্য ছাবজেক্ট কনচাৰ্নড, তাৰপিছত আছামিজ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ডটো আছামিজ মিডিয়াম হ'ব লাগিব আৰু 55% মাৰ্কছ ইন এগ্ৰিগ্ৰেড HSLC ডিগ্ৰী টেকেন টুগেডাৰ, মেট্ৰিক হাই ছেকেণ্ডাৰী ডিগ্ৰী গোটেইকেইটাতে 55% নম্বৰ থাকিব লাগিব আৰু আপাৰ এজ লিমিট 40 ইয়াৰ্ছ অন ডেট অফ এপ্লিকেশ্যন, মেক্সিমাম এজ লিমিট 40 বছৰ আৰু প্ৰবেশন পিৰিয়ডত স্যালাৰি হ'ব 22000 টকা মাহিলি। তাৰ পিছত অন্য ইয়াতে কিছুমান কন্ডিশন আছে আপোনালোকে পঢ়ি চাব আৰু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব অসম জাতীয় বিদ্যালয়ৰ যেটো ওয়েবসাইট আছে ওয়েবসাইটৰ পৰা আৰু ডাউনলোড কৰি পেলাই ফৰ্মখন ফিল আপ কৰি পেলাই ইয়াত মেইল আইডি দিয়া আছে jobs assam jatiyo bidyaloy@gmail.com এই ইমেইল আইডিটো পঠিয়াব পাৰিব। তাৰ পিছত যেতিয়া ডেমো আৰু ভাইভাৰ কাৰণে ইনভাইট কৰা হ'ব তেতিয়া পাসপোৰ্ট সাইজ ফটো আৰু অৰিজিনাল সাৰ্টিফিকেট আনিব লাগিব। তাৰ পিছত ৰিটেন টেষ্ট হ'ব পাৰে, তো ৰিটেন টেষ্টৰ কাৰণে আহিলেও আইডেন্টি কাৰ্ড দেখাব লাগিব। মুঠতে আপোনালোকে এই যিখিনি এডভাৰটাইজমেন্টত লিখা আছে ক্ৰাইটেৰিয়া ইয়াতে আপোনালোকে চাব পাৰিব। তো এপ্লাই কৰা লাষ্ট ডেটটো ইয়াত দিয়া আছে। এপ্লাই কৰা লাষ্ট ডেট হৈছে 17 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। তাৰ পিছত যিসকল ক্যান্ডিডেট এলিজিবল হয় ৰিটেন টেষ্টৰ কাৰণে এই লিষ্টখন পাবলিশ কৰা হ'ব 22 অক্টোবৰত। গতিকে ইয়াতে আৰু এটা টিচাৰৰ ভ্যাকেন্সি আছে, সেইখিনিও আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ মাজত। ইয়াৰ পিছত আমি নেক্সট আৰু এটা কি ভ্যাকেন্সি আছে চাওঁ। তো এইটো ভ্যাকেন্সি হৈছে প্ৰাক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পদৰ বাবে থাকিবলগীয়া অৰ্হতা। প্ৰাক বিদ্যালয়ৰ শিক্ষয়িত্ৰী এটা ভ্যাকেন্সি আছে প্ৰি স্কুল টিচাৰ। তো প্ৰথমতে প্ৰাক বিদ্যালয় বা প্ৰাৰম্ভিক শৈশৱ শিক্ষা প্ৰি স্কুল আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ বিষয়ত মানসন্মত পৰিচালনাৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব, নাইবা প্ৰাক বিদ্যালয় শিক্ষানুষ্ঠানত অতি কমেও 5 বছৰ শিক্ষকতা কৰা অভিজ্ঞতা থাকিব লাগিব আৰু কলা বা বিজ্ঞান শাখাত স্নাতক উত্তীৰ্ণ, বিদ্যালয় পৰ্যায়ত 10ম শ্ৰেণীলৈ অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা, তাৰ পিছত HSLC হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী মিলি 50% নম্বৰ থাকিব লাগিব আৰু এজ লিমিটটো হৈছে 40 বছৰ। গতিকে যিসকলে ইন্টাৰেষ্টেড এই অসম জাতীয় বিদ্যালয় ওয়েবসাইটৰ পৰা ফৰ্ম ডাউনলোড কৰি পেলাই জব অসম জাতীয় বিদ্যালয় এই ইমেইল আইডিত পঠিয়াব লাগিব আৰু ইমেইল আইডিটোত পঠোৱা লাষ্ট ডেটটো গম পালে 17 অক্টোবৰ আৰু প্ৰবেশন কালত 13000 টকাকৈ দৰমহা পাব। গতিকে যিসকলে আগ্ৰহী তেওঁলোকে অসম জাতীয় বিদ্যালয় ওয়েবসাইটত যাব, গৈ পেলাই এই এডভাৰটাইজমেন্টটো চাব, চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু অসম জাতীয় বিদ্যালয় ওয়েবসাইটটো যেতিয়া খোল খাব তাতে সিচুৱেশন ভ্যাকেন্ট বুলি যেটো লিংক আছে তাতে ক্লিক কৰিব, তেতিয়া আপোনালোকে এইখিনি নটিফিকেশন পাই যাব। তো আজিৰ এই ভিডিঅ'টিত এইখিনি ইনফৰমেশন শ্বেয়াৰ কৰিলো। থ্যাংক ইউ।